মই এতিয়া মোৰ কৰ্মসূত্ৰে মই বাহিৰত থাকোঁ। মোৰ গাঁওখন একেবাৰে বেয়া লাগে। মোৰ গাঁওখনৰ মানুহবিলাকৰ ওচৰলৈ আহিবলৈ মনেই নাযায় বা মনতেই নপৰে। ইয়াত কি আছে, এই গাঁৱত কি আছে? বাহিৰত মনি আছে, মানি আছে, টকা আছে, টকা। গতিকে গাঁৱত থাকি কি কৰিবা? গাঁৱত থাকি ভালেই নালাগে। বাহিৰত এনজয়, ফুল এনজয়। এনে কিছুমান মানুহ আছে, চিনি পায়নে বাৰু আপোনালোকে? সেই মানুহবিলাকক লগ পাইছেনে বাৰু? আজি সেই মানুহবিলাকৰ মাজৰে এজন মানুহৰ ওপৰত আজি অলপ কথা পাতিবলৈ ওলাইছোঁ। হয়তো আপোনালোকেও ভাল পাব, গতিকে শেষলৈকে চাব এই কাহিনী। নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ। আৰু নদিয়াল ব্লগৰ প্ৰত্যেকজন সদস্যক মই দৰ্শকক নদিয়াল ব্লগৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজত। নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ আৰু মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ খুব ভাল লগা এটা কাহিনী। আজি এটা কাহিনীৰ মাজেৰে মই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু কাহিনীটোৰ লাষ্টত আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন কাহিনীটো কেনেকুৱা লাগিলে আৰু এই কাহিনীটোৰ ওপৰত আপোনালোকে কেনেকুৱা ধৰণৰ মন্তব্য কৰিব। এই কথাটো কিন্তু ইম্পৰ্টেণ্ট। আপোনালোকে কি বুলি ক'ব, এই কাহিনীটোৰ ওপৰত আপোনালোকে কি মন্তব্য আগবঢ়াব, কি বুলি ক'ব আৰু কেনেধৰণৰ মানুহ বুলি আপোনালোকে ক'ব। এজন কৃষকৰ এজন পুত্ৰ আৰু সেই পুত্ৰজনৰ কথাকে ক'বলৈ ওলাইছোঁ। মানে এখন গাঁও আছিলে আৰু গাঁওখনত এজন কৃষক আছিলে, কৃষকজনৰ পুতেক এজনো আছিলে। আৰু সেই পুতেকজনে কাম কৰিছিলে বাপেকৰ লগতে, মানে খেতিয়কজনৰ লগতে কাম কৰিছিল। যেনে শাওণৰ পথাৰত বাপেকক সহায় কৰি দিছিলে, হাল কোৰ মাৰি পথাৰত কঠীয়া তুলি বাপেকক সহায় কৰি গৈছিলে। আৰু আঘোণৰ পথাৰত বাপেকৰ লগত সেই একেলগে ধানৰ বিটা কঢ়িওৱা, ধান কটা, মৰণা মৰা এনেধৰণৰ কামবিলাক কৰিয়ে তেওঁ নিজৰ দিনবোৰ পাৰ কৰি আছিলে। মানে কৃষকজনৰ লগতে কৃষকৰ পুতেকজনেও দিনবোৰ পাৰ কৰি আছিলে। আৰু আজৰি সময়খিনি লগ বন্ধুৰ লগত খেলি কাৰোবাৰ ঘৰৰ আম বগৰী বুটলি আনি চুৰ কৰি আনি তেনেধৰণে ধেমালিবিলাকো কৰিছিলে বা সেই খেলা ধূলাবিলাকো কৰি আছিলে লগৰীয়াৰ লগত। আৰু এটা দিনত কৃষকৰ পুতেকজনে বাহিৰলৈ যাবলগীয়া হ'ল কৰ্মসূত্ৰে। সি বাহিৰলৈ যে ওলাই গ'ল কৰ্মসূত্ৰে, বাহিৰত তেওঁ নিজেই টকা ইনকাম কৰিব পৰা হ'ল। টকা ইনকাম কৰিবলৈ ল'লে আৰু লাহে লাহে বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা ঘৰলৈ অহা বা গাঁওখনলৈ অহা লাহে লাহে তেওঁ কমি গৈছিলে। বহুদিনৰ মূৰে মূৰে, আৰু হয়ো বাহিৰত থাকিলে বহুদিনৰ মূৰে মূৰে আহিবলগীয়া হয়, নহ'লে খৰচা পাতিবিলাক বেছি হয়। কিন্তু তেওঁ তেনেকৈ পইচাটোকে বচাবলৈ বুলিয়েই চাগে বহুদিনৰ মূৰে মূৰে আহিছিল। মানে বছৰ পাৰ হোৱাৰ পাছত, 1.5 বছৰ 2 বছৰৰ পাছত। আৰু এটা সময়ত যেতিয়া সেই ল'ৰাজন বাহিৰৰ পৰা আহিছিল, তেতিয়া গাঁৱৰ মানুহবিলাকে তাক দেখি খুব ফূৰ্তি কৰিছিলে। মানে কি, বাহিৰত কৰে আৰু বাহিৰত থাকে যেতিয়া, গাঁৱৰ লগ বন্ধুবিলাক যেতিয়া গৈ পোৱা নাই বাহিৰলৈ, তেতিয়া সোধ পোছ কৰিছিলে, বা তই থকা জেগাখিনি কেনেকুৱা লাগিব, তই কোন জেগাত আছোঁ, বা তই থকা জেগাবিলাকত ঘূৰি ফুৰিবলৈ বৰ ধুনীয়া লাগে নেকি, আমি চিনেমাবিলাকত দেখোঁ নহয় সেই জেগাবিলাক বৰ ধুনীয়া। কোৱাৰ লগে লগে একেবাৰে সেই খেতিয়কৰ পুতেকজনে ঢেৰ ডাঙৰ বৰ্ণনা কৰি দিলে। ঢেৰ বৰ্ণনা, বহুত ধৰণৰ বৰ্ণনা, যে বাহিৰত এনেকুৱা তেনেকুৱা, বাহিৰত মানি আছে, টকা আছে, এনজয় কৰিব লাগে, তাত খালি টকা, বাহিৰত টকা। এইবিলাক গাঁও কি, গাঁৱত আহিবলৈ মন নাযায়। মই সেইকাৰণে অত বছৰ অহা নাই। গাঁৱৰ মানুহবিলাকৰ মাজত একো নাইতো, কিন্তু বাহিৰত চাগৈ যা, প্ৰত্যেকজন মানুহে টকা টকা টকা, তাৰ লগত দৌৰি আছে, এনজয় কৰিছে, বাৰত গৈছে, ডিস্ক'ত গৈছে, বা বিভিন্ন ধৰণৰ ফূৰ্তি কেনেকুৱা বোলে বাহিৰত। এই গাঁৱলৈ মনতেই নপৰে গাঁৱলৈ। এই যে গাঁৱত বিহু মৰা, হুঁচৰি গোৱা, কাৰোবাৰ ঘৰত সকাম, কিবা বিয়া, তুলনি বিয়া, এইবিলাকত কোন ব্যস্ত হৈ থাকে। বাহিৰত জানা দেখা পাবি, তেতিয়া গম পাবি কি আছে দুনিয়াত। বাহিৰত এইবিলাক নাই, গমেই নাপায় এইবিলাক, কাৰ ঘৰত তুলনি বিয়া, কাৰ ঘৰত দহা কাজ, এইবিলাক কথা বোলে গমেই নাপায় বুলি কয়। বাৰু যি নহওক,
বাহিৰৰ পৰা আহিছে যেতিয়া জোখতকৈ অকণমানটো বেছি ক'বই, সেইখিনিত বাৰু ঠিকেই আছে, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু এদিন ঘপককৈ এই গৰম যে হৈ আছে, এনেধৰণৰ গৰমত ঘপককৈ আহি পেলাই লগৰজনে ক'লে, ঐ ক'ৰ পৰা আহিলি? মানে খেতিয়কৰ পুতেকজন বাটতে ৰখি আছিলে আৰু লগৰজন সিফালৰ পৰা আহি আছিলে। খেতিয়কৰ পুতেকজনে সুধিলে, ঐ ক'ৰ পৰা আহিলি? তাৰপিছত লগৰজনে ক'লে, অলপ ওলাই গৈছিলোঁ, আহিলোগৈ চেণ্টাৰৰ ফালৰ পৰা, চকৰ ফালৰ পৰা আহিলোগৈ, এনেধৰণে ক'লে কথাবিলাক। তেতিয়া খেতিয়কৰ পুতেকে কৈছে, ইছ ৰাম, এই ৰ'দত ইমান দূৰ ঘূৰি আহিলি, খোজকাঢ়ি খোজকাঢ়ি ঘূৰি আহিলি, এনেকৈ কৈছে। তাৰপিছত লগৰজনে ক'লে, আৰুনো কিহত যাবি আৰু, আমিতো আৰু খোজকাঢ়ি বা চাইকেলখনেহে অহা যোৱা কৰোঁ। নোৱাৰি দেই, ইয়াৰ মানুহবোৰ যে কেনেকৈ থাকে, মানে খেতিয়কৰ পুতেকে কৈছে, এই মানুহবিলাক যে ইয়াত কেনেকৈ থাকে মই ধৰিবই নোৱাৰোঁ। আমি যে য'ত আছোঁ নহয়, ত'ত আৰু কি কবি, AC তলতে থাকোঁ, AC মাজতে আৰু আবদ্ধ, বাহিৰৰ জগতখন দেখাই নাপাওঁ। তাত বোলে গৰম বোলা বস্তুটোৱে নাই, হা, গৰম বোলা বস্তুটোৱে নাই বোলে। কি আচৰিত কথা চাওক, তাত গৰম বোলা বস্তুটো নাই বোলে। আমাৰ অসমতহে আছে, আমাৰ গাঁৱতহে বোলে গৰম আছে। একেবাৰে কোচমোচ খাই গৈছে আৰু সেই গৰমত পোৰা বেঙেনাটোৰ নিচিনা হৈ গৈছে বোলে, তেনেকৈ কৈছে। চাওকচোন, সেই বাহিৰত কৰ্মসূত্ৰে বাহিৰত থকা সেই গাঁৱত জন্ম হোৱা, অসমৰ খেতি মাটিৰ লগত জড়িত হৈ থকা, অসমৰ মাটিত উমলি জামলি ডাঙৰ হোৱা সেই ল'ৰাজনৰ বিবেকটো কম সময়তে কেনেকৈ ঘূৰি গ'ল, তাৰ বিবেকটো চেঞ্জ হৈ গ'ল। ইমান অহংকাৰী কথা যে মানুহক মানুহ বুলি নাসাজিব, গাঁওখন যে তাৰ কাৰণে একোৱেই নহয়, গাঁৱৰ মানুহবিলাক যে সাধাৰণ গুৰি পৰুৱা। এই পৰিৱৰ্তনটো সেই কৃষকৰ পুতেকজনৰ লগত আমি কিয় দেখিলোঁ? যিজন কৃষকৰ পুতেকে এটা সময়ত সেই শাওণ মাহৰ গেলা বোকাত কোৰ মাৰি পথাৰত আলি দি, পথাৰৰ আলি কাটি, কঠীয়া মাৰি বোকাৰে লুতুৰি পুতুৰি হৈ আছিল, আৰু আজি সেইজন যুৱকেই, সেই ল'ৰাজনেই গাঁৱৰ সেই বোকাময় ৰাস্তাটো দেখিলেও ঘিণ কৰে। কিমান চেঞ্জিং! আৰু এইবিলাক কেনেকৈ হৈছে? এইবিলাক পইচাই কৰা নাই জানো? এইবিলাক পইচাৰ গৰম নহয় জানো? টকাৰ গৰম নহয় জানো? আচলতে কয় নহয়, কথা এষাৰ কয় যে নতুন ধনীৰ সমান অহংকাৰী নাই, এনেকৈ কথা এটা আছে নাই? আমি সৰুতে পঢ়িছিলোঁ, কাৰ সমান খং নাই নে কি, এনেকৈ কবিতা এটা পাইছিলোঁ, সাপৰ সমান খং নাই কাৰো, এনেকৈ বুলি কবিতা এটা পাইছিলোঁ, পাহৰিছোঁ, মানে সৰুতে পঢ়িছিলোঁতো, পাহৰি গৈছোঁ। গতিকে তেনেকুৱা হৈছে, অলপ টকা পোৱাৰ কাৰণে হয়তো ইমান অহংকাৰী কথা, নহয়নে বাৰু? কাৰণ নিজৰ গাঁওখন, নিজৰ সমাজখন, নিজৰ আপোন মানুহবিলাকেই পাহৰি পেলাইছে, আপোন মানুহবিলাকেই তাৰ কাৰণে একো নোহোৱা হৈ পৰিছে। বাৰু যি নহওক, মই আপোনালোকৰ মাজত এই কথাটো এইকাৰণে শ্বেয়াৰ কৰিলোঁ যে এই কথাখিনিৰ পৰা বা এনেধৰণৰ মানুহখিনিৰ পৰা কি শিক্ষা ল'ব পাৰি, কি জ্ঞান ল'ব পাৰি, বা উঠি অহা প্ৰজন্ম বা তেওঁৰ যি সতি সন্তান হ'ব বা হ'বলৈ গৈ আছে, সেই সতি সন্তানক তেওঁ অনাগত দিনত কেনেধৰণৰ শিক্ষা দিব, গাঁও বা আমাৰ ভিতৰুৱা অঞ্চলসমূহ বা গাঁৱত বাস কৰা মানুহসমূহৰ ওপৰত কমেণ্ট এটা কৰি জনাব। আৰু যদি কাহিনীটো ভাল লাগিল, তেনেহ'লে ইমানটো মান হ'লেও কমেণ্ট এটা লিখিব, ইমানখিনি মনকৈ হ'লেও লিখিব দেই। বাই।